নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল আমাৰ পঢ়ালি নামৰ এই ইউটিউব চেনেলটোলৈকে তোমালোক সকলোকে স্বাগতম জনাইছো। এই ভিডিঅ'টোত তোমালোকৰ অসমীয়া পাঠ্যপুথিখনৰ অষ্টম অধ্যায় মিছাইল মানৱৰ সকলোবিলাক প্ৰশ্ন উত্তৰ আলোচনা কৰিম। ভিডিঅ'টো তোমালোকে শেষলৈকে চাবা। যদি ভাল পোৱা তেন্তে লাইক কৰিবা, কমেণ্ট কৰিবা, লগৰ বন্ধু বান্ধৱীলৈকে শ্বেয়াৰ কৰিবা আৰু যদিহে কৰা নাই তেন্তে চেনেলটো ছাবস্ক্ৰাইব কৰিবা। বলাচোন এতিয়া আমি প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰোঁ আহা। 1 নম্বৰত উত্তৰ দিয়া। ক নম্বৰ প্ৰশ্নটো হৈছে মিছাইল মানৱ নামেৰে কাক জনা যায়? উত্তৰটোত তোমালোকে লিখিবা মিছাইল মানৱ নামেৰে ডক্টৰ APJ আব্দুল কালামক জনা যায়। তাৰপিছৰ প্ৰশ্নটো হৈছে সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম কি? উত্তৰটোত লিখিবা সফলতাৰে ভাৰতৰ ভূমিত প্ৰথম উৎক্ষেপণ কৰা কৃত্ৰিম উপগ্ৰহটোৰ নাম হৈছে ৰোহিণী। তাৰপিছত লিখিবা তোমালোকে যিটো গ নম্বৰ প্ৰশ্ন আছে আব্দুল কালামে শেষ নিশ্বাস ক'ত ত্যাগ কৰিছিল? উত্তৰটোত লিখিবা আব্দুল কালামে শ্বিলঙৰ ভাৰতীয় ব্যৱস্থাপনা প্ৰতিষ্ঠানত অংশগ্ৰহণ কৰি ভাষণৰত অৱস্থাতে শেষ নিশ্বাস ত্যাগ কৰিছিল। এইবুলি লিখি দিবা, ঠিক আছে। তাৰপিছৰ ঘ নম্বৰ প্ৰশ্নটো তেখেতৰ মতে শিশুৰ আদৰ্শ নায়ক কোন কোন? উত্তৰটোত লিখিবা ডক্টৰ আব্দুল কালামৰ মতে শিশুৰ 15 বছৰ বয়সলৈকে পিতৃ মাতৃ প্ৰাথমিক আৰু হাইস্কুলৰ শিক্ষকসকল হৈছে আদৰ্শ নায়ক। এনেদৰে লিখি দিবা। তাৰপিছত 2 নম্বৰ প্ৰশ্ন উত্তৰ লিখা। ক নম্বৰত আছে সপোন দেখা সপোনেই চিন্তালৈ পৰিৱৰ্তন হ'ব আৰু চিন্তাৰ ফলশ্ৰুতিয়েই হ'ল কাম। এই কথাষাৰি কোনে কাক কৈছিল? উত্তৰটোত চাবা প্ৰশ্নত দিয়া কথাষাৰ ডক্টৰ APJ আব্দুল কালামে অকনিহতক উপদেশ দি কৈছিল। তাৰপিছত চাবা খ নম্বৰ প্ৰশ্নটোত কি আছে তেখেত কি বিষয়ৰ অনুৰাগী আছিল? উত্তৰটোত লিখিবা ডক্টৰ APJ আব্দুল কালাম বিজ্ঞান আৰু প্ৰযুক্তিবিদ্যা, সংগীত আৰু সাহিত্যৰ অনুৰাগী আছিল। ঠিক আছে। গ নম্বৰ প্ৰশ্নটো চাবা মনে প্ৰাণে ভাৰতক তেখেতে কি হোৱাটো বিচাৰিছিল? উত্তৰটোত লিখিবা তেখেতে মনে প্ৰাণে সকলো বিষয়তে ভাৰত এখন উন্নত আৰু শক্তিশালী ৰাষ্ট্ৰ হোৱাটো বিচাৰিছিল। তাৰপিছত 3 নম্বৰ প্ৰশ্ন তলৰ লগত শব্দৰ লগত অৰ্থ মিলোৱা দিছে। এইটো চাবা উত্তৰটো শব্দ আৰু অৰ্থটো মিলাই দিয়া হৈছে উৎক্ষেপণ প্ৰচণ্ড জোৰেৰে দূৰলৈ মাৰি পঠোৱা। তাৰপিছত আছে প্ৰজ্বলিত বৰকৈ জ্বলা জুই ব্ৰেকেটত আভ্যন্তৰীণ ভিতৰুৱা বিচক্ষণ পাৰ্গত বা উত্তম অদম্য যাক দমাব বা বশ কৰিব নোৱাৰি দিগন্ত দিগ্বলয় আকাশৰ সীমা ভূষণৰ লগত মিলিব অলংকাৰ নিৰীক্ষণ দূৰৈৰ পৰা ভালকৈ চোৱা। এনেকে মিলাই লিখিবা তোমালোকে, ঠিক আছে। তাৰপিছত 4 নম্বৰ প্ৰশ্নটো হৈছে 4 নম্বৰ প্ৰশ্নটোত কি সোধা হৈছে পাঠৰ পৰা তলত উল্লেখ কৰা শব্দবোৰত কি বিধিমতে মূৰ্ধন্য ন আৰু মূৰ্ধন্য হ ব্যৱহাৰ হৈছে কোৱা? উত্তৰটোত চাবা প্ৰাণ। ৰ আৰু ন অৰ্থাৎ 29 ৰ আৰু মূৰ্ধন্য দন্তীয় নৰ মাজত আ স্বৰবৰ্ণ থকা বাবে দন্তীয় ন মূৰ্ধন্য ন হৈছে। প যোগ ৰ যোগ আ যোগ মূৰ্ধন্য ন প্ৰাণ হৈছে এইটো, ঠিক আছে। তাৰপিছত ভূষণ মূৰ্ধন্য হৰ পিছত থকা দন্তীয় ন সদায় মূৰ্ধন্য ন হয়, ঠিক আছে। তাৰপিছত আছে ৰোহিণী এটা শব্দৰ ৰ আৰু ন দন্তীয় নৰ মাজৰ হ বৰ্ণ থকা বাবে দন্তীয় ন মূৰ্ধন্য ন হয়, যেনে ৰোহিণী। এইটো এনেকৈ লিখি দিবা। তাৰপিছতটো চাবা বিচক্ষণ আছে। বিচক্ষণটো চাবা মূৰ্ধন্য হৰ পিছত থকা দন্তীয় ন মূৰ্ধন্য ন হয়। ক্ষয়টো হৈছে ক যোগ মূৰ্ধন্য হ সেইটো ক্ষয় হয় লগ লাগি, ঠিক আছে। তাৰপিছৰটো চাবা যিহেতু এইটো ক্ষয় আছিলে মূৰ্ধন্য হৰ পিছত সেইকাৰণে কি হৈছে ক আৰু মূৰ্ধন্য হ লগ লাগি ক্ষয় হৈছে আৰু ক্ষয়ৰ পিছত দন্তীয় নটো মূৰ্ধন্য ন হৈছে বিচক্ষণত, ঠিক আছে। তাৰপিছত আছে উৎক্ষেপণ। ইয়াত কি হৈছে মূৰ্ধন্য হ আৰু দন্তীয় নৰ মাজত প বৰ্ণ থকাৰ কাৰণে মূৰ্ধন্য ন হৈছে, ঠিক আছে। এনেদৰে তোমালোকে বাকীকেইটা একেইটা লিখি দিবা। তাৰপিছত আছে আভ্যন্তৰীণ 29 ৰৰ পিছত দীৰ্ঘই স্বৰবৰ্ণ থকা বাবে ইয়াৰ পিছত দন্তীয় ন মূৰ্ধন্য ন হৈছে।
ঠিক আছে কেইটা হৈছে এতিয়া নট্যবিধিৰ নিয়ম খটুৱাই তলত শব্দবোৰৰ খালী ঠাই মূৰ্ধন্য ন বা দন্তীয় নৰে পূৰণ কৰা কোনটোত দন্তীয় ন হ'ব কোনটোত মূৰ্ধন্য ন হ'ব কেইটা তোমালোকে মিলাই লিখিবা যেনে ৰণ ইয়াত মূৰ্ধন্য ন হ'ব ধন বুলি ক'লে দন্তীয় ন হ'ব তৃণ বুলি ক'লে মূৰ্ধন্য ন হ'ব বৰ্জন বুলি ক'লে দন্তীয় ন হ'ব শ্ৰৱণত মূৰ্ধন্য ন হ'ব কৃপণত মূৰ্ধন্য ন পঠন দন্তীয় ন ৰঞ্জন দন্তীয় ন তাৰপিছত আছে ৰাৱণ মূৰ্ধন্য ন বিভীষণত মূৰ্ধন্য ন ৰামায়ণত মূৰ্ধন্য ন ঠিক তেনেদৰে কীৰ্তন শব্দটোত তোমালোকৰ দন্তীয় ন হ'ব এনেদৰে তোমালোকে লিখি যাবা ঠিক আছে 6 নম্বৰ প্ৰশ্নটোত কি দিয়া আছে তলত দিয়া শব্দবোৰৰ বিপৰীত অৰ্থ প্ৰকাশ কৰা শব্দ লিখা যেনে জাগ্ৰত সুপ্ত কৃত্ৰিম অকৃত্ৰিম সুপ্ত জাগ্ৰত সফলতা বিফলতা উৎসাহ নিৰুৎসাহ অক্ষম সক্ষম তাৰপিছত আছে বাক্য ৰচনা কৰা তোমালোকে লিখিবা মনে প্ৰাণে মোৰ জীৱন মনে প্ৰাণে দেশৰ বাবে সমৰ্পিত হয়নে সপনে এজন প্ৰকৃত দেশপ্ৰেমিকে হয়নে সপনে মাথো দেশৰ কথাকে চিন্তা কৰে তাৰপিছত আছে আকাশী পথ এবাৰ হ'লেও আকাশী পথেৰে ভ্ৰমণ কৰাৰ মোৰ বৰ মন আছে তাৰপিছত ঘ নম্বৰটো অদম্য ইচ্ছা মনৰ অদম্য ইচ্ছাৰ বলতে APJ আব্দুল কালাম জীৱনত ইমান সফল হ'ব পাৰিছে তাৰপিছত আছে ঙ নম্বৰ প্ৰাচীন কালত মানুহৰ মাজত বিনিময় প্ৰথাৰ প্ৰচলন আছিল তাৰপিছত আছে 8 নম্বৰটো উদাহৰণত দিয়াৰ দৰে শব্দ গঠন কৰা আৰু নতুনকৈ পোৱা শব্দৰ অৰ্থ অভিধানত চাই লিখা উত্তৰটোত চাবা তোমালোকে প্ৰযোগ প্ৰচেষ্টা যাৰ অৰ্থ হৈছে প্ৰয়াস প্ৰযোগ প্ৰক্ষেপণ অৰ্থ হৈছে দলিয়াই দিয়া তাৰপিছত আছে দলিয়াই দিয়া কাৰ্য দলিয়াই দিয়াৰ পিছত তোমালোকে কাৰ্য শব্দটো লিখি দিবা ঠিক আছে তাৰপিছত আছে প্ৰযোগ জ্বলিত ইয়াতে প্ৰজ্বলিত হৈ আছে এইটো কাটি দিবা তোমালোকে প্ৰযোগ জ্বলিত প্ৰজ্বলিত জ্বলি উঠা উদ্যোগ উৎক্ষেপণ ওপৰলৈ মাৰি পঠিওৱা কাৰ্য উদ্যোগ উৎপীড়ন অত্যাচাৰ উদ্যোগ উৎসাহ কোনো কামৰ বাবে একান্ত আগ্ৰহ ঠিক আছে মৰমৰ ছাত্ৰ ছাত্ৰীসকল আজিৰ ভিডিঅ'টোত ইমানখিনি আশা কৰোঁ তোমালোকে এই ভিডিঅ'টোৰ দ্বাৰা উপকৃত হ'বা ধন্যবাদ